এফালে মাছ যোগাৰ কৰি ল'লোঁ ধুই পখালি। এফালে মই কেৰাহী পাতি পেলাই মাছখিনি হাফ ফ্ৰাই কৰি লৈছোঁ। ঔটেঙা আৰু মাছেৰে আজি বাৰিষা বতৰ যিহেতু মাছে ঔটেঙাৰে থলুৱাকৈ জুতি ল'ম। এফালে মই ঔটেঙাখিনি ধুনীয়াকৈ থেঠালি লৈছোঁ, নহৰু দুফুটা লগতে লৈ লৈছোঁ। এফালে মই মাছ ভজা তেলকণতে মানে অকণমান তেল দিছোঁ আৰু মাছ ভজা তেলতে হাফ ফ্ৰাই কৰিছোঁ। তাতে মই নহৰু দুফুটা আৰু শুকান জলকীয়া এটা দি পেলাই এনেদৰে মই ভাজি লৈছোঁ। ইয়াতে মই টেঙা চব্জি বনাম যিহেতু একো মিক্স নকৰোঁ। দেখিছে মই কিমান কম তেলতে মই ঔটেঙা কেইপিচ ভাজিছোঁ নহৰু দি। এফালে মই ঔটেঙা কেইপিচ ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ নিমখ হালধি জোখ অনুযায়ী দি পেলাই। এইফালে উতলা গৰম পানী ঢালি দিছোঁ পূৰা। এতিয়া মই এনেকৈ উতলা গৰম পানী ঢলাৰ পাছত ঔটেঙাখিনি ধুনীয়াকৈ বইল হ'বলৈ দিম। এতিয়া মই অকণমান লৰাই লৈছোঁ, এতিয়া অকণমান সিজক ধুনীয়াকৈ। এইফালে মোৰ মাছ ভজা হৈ গ'ল। মাছ ভজা হোৱাৰ পাছতে ইয়াতে মই মাছখিনি দি পেলাই আকৌ ধুনীয়াকৈ সিজিব দিম। যিমানে বইল হয় বস্তুটো সিমানে খাই টেষ্ট হয়। ঔটেঙাই মাছে এনেকৈ আপোনালোকে খাই ভাল পায় নাপায় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই। মই কিন্তু খাই বহুতেই ভাল পাওঁ, সেইকাৰণে মই এনেকৈ ইয়াতে মই একো মিক্স নকৰাকৈ খালি ঔটেঙা আৰু মাছ এনেকৈ বইল কৰি খাইছোঁ। আধা ভজা কৰি ল'ব লাগে মাছটো, খুবেই সোৱাদ হয়। খাইতো বহুতেই টেষ্ট পালোঁ। যদি ভিডিঅ'টো ভাল লাগিলে কমেণ্ট কৰিব আৰু লাইক কৰিব নাপাহৰিব। আজিলৈ মোৰ এনেকৈ চব্জি ৰেডি হৈ গ'ল। বাই বাই।